নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব, ক'ত আবেদন কৰিব লাগিব আৰু কি নথিপত্ৰ লাগিব বা কি ডকুমেণ্টছ লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব সবিশেষ জানিব অনলাইনৰ মাধ্যমত নে অফলাইনৰ মাধ্যমত সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যি 2 লাখ টকাৰ বাবে যুৱকসকলে আবেদন কৰিছিলে এই 2 লাখ টকা কেতিয়া দিব আৰু কেনেকৈ লাভ কৰিব সবিশেষ চাব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু PM কিষাণক লৈ ডাঙৰ মন্তব্য। বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব, কি ডকুমেণ্টছ লাগিব সবিশেষ জানিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0ক লৈ বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিটো হৈছে জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ অধীনত দুখীয়া আৰু দৰিদ্ৰ পৰিয়ালে মাহেকত 1250 টকাকৈ লাভ কৰিব ডাইৰেক্ট DBTৰ মাধ্যমত। আৰু এই টকাটো অসম চৰকাৰে প্ৰেৰণ কৰে। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব তেওঁলোকৰ বাবে খুবেই ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অসমত নতুনকৈ 20 লাখ পৰিয়ালে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব বা নতুনকৈ অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনি 3.0ত। কিন্তু কথাটো হ'ল, যদি আপোনালোকৰ যিখিনি প্ৰচেছ বা যিখিনি ক্ৰাইটেৰিয়া দিয়া আছে সেইখিনিৰ ভিতৰত পৰে তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে এজন অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী হ'ব লাগিব। যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় তেতিয়াহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, নতুনকৈ অৰুণোদয় আঁচনি 3.0 ছেপ্টেম্বৰ মাহৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। ছেপ্টেম্বৰ মাহৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদনৰ কামসমূহ চলিব। আৰু আপোনালোকে আবেদন ক'ত কৰিব চাওক, যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকৰ গাঁও পঞ্চায়তৰ যোগেদি আবেদন কৰিব লাগিব। আৰু যদি ভাবিছে অনলাইনৰ মাধ্যমত অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি, কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই যে অৰুণোদয় আঁচনি অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। মেবি আপোনাৰ অফলাইনৰ মাধ্যমতে হ'ব, কাৰণ কিছুমান ক্ৰাইটেৰিয়া থাকিব, ভেৰিফিকেশ্যনৰ কাম থাকিব। গতিকে আপোনালোকে অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব আৰু গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু ছেপ্টেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব। আপোনালোকক আকৌ কৈছোঁ, আপোনালোকে নিজৰ গাঁও পঞ্চায়তত গৈ খবৰ কৰি থাকিব আৰু যেতিয়া নতুন ফৰ্ম আহিব সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব লাগিব। চাওক বন্ধু বান্ধৱীসকল, ডকুমেণ্টছ কি লাগিব তাৰ কোৱাৰ আগতে আপোনালোকক আৰু এটা কথা কৈছোঁ। যেতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ ফৰ্ম ফিল আপ কৰিব, অৰ্থাৎ যিখন ফৰ্ম দিব সেই ফৰ্মখন আপোনালোকে শুদ্ধকৈ ভালকৈ লিখি জমা দিব। কাৰণ যদি আপোনালোকে কিবা খেলি মেলিকৈ লিখে বা জমা দিয়ে লিখি মেলি, বা আপোনালোকৰ নামৰ ক্ষেত্ৰতে হওক বা বেংক একাউণ্টৰ ক্ষেত্ৰতে হওক, যদি কিবা এটা খেলি মেলিকৈ দিয়ে তেতিয়াহ'লে কিন্তু আপোনালোকৰ হয়তো ভেৰিফিকেশ্যনৰ কামটো কমপ্লিট নহ'ব পাৰে। আৰু আপোনালোকে যদি যোগ্য হিতাধিকাৰী হয় অৰুণোদয় আঁচনিৰ বাবে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ নামসমূহ নাহিবও পাৰে, অৰ্থাৎ লিষ্টত নাম নাহিবও পাৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া আবেদন কৰিব তাৰ আবেদন কৰাৰ সময়ত আপোনালোকে দৰকাৰ হ'লে এবাৰৰ জেগাত দুবাৰ আপোনালোকৰ যোনটো ফৰ্ম ফিল আপ কৰিব সেই ফৰ্মখন চেক কৰি ল'ব। আৰু কি ডকুমেণ্টছ লাগিব চাওক পোনপ্ৰথমতে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ এইখিনি ডকুমেণ্টছ লাগিব। আৰু ইয়াত চাওক লিখা আছে আছাম অৰুণোদয় আঁচনি ৰিকুৱেৰ্ড ডকুমেণ্টছ। ইয়াত চাওক পোনপ্ৰথমতে আছে আধাৰ কাৰ্ড, পেন কাৰ্ড, ডমিচিল চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, বেংক পাছবুক, মোবাইল নম্বৰ, পাছপোৰ্ট চাইজ ফটো আৰু ৰেচন কাৰ্ড। আপোনালোকে চালে এইখিনি ডকুমেণ্টছেৰে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। কিন্তু কথাটো হ'ল চাওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী নহ'ব। আৰু যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক এটাকৈ অৰুণোদয় আঁচনি দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। কিন্তু যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ পিছত হয়তো আধাৰ কাৰ্ড নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ড থকাৰ পিছতো অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব। আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। অৰ্থাৎ
চৰকাৰী ধন যিকোনো আঁচনিৰ ধন ডিবিটিৰ মাধ্যমত ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰে যিকোনো আঁচনিৰ ধন। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিবলৈ আপোনালোকে বেংকত যাব লাগিব, আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ হ'লে আপোনালোকে য'ত নেকি সুলভ মূল্যৰ চৰকাৰী চাউল পায়, সুলভ মূল্যৰ দোকানত গৈ কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিলে। চাওক, যিসকলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে খুবেই ডাঙৰ খবৰ। যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে ক'ত কৰিব আৰু কেনেকৈ কৰিব সবিশেষ জানিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ ই-শ্ৰম কাৰ্ড থকাটো বাধ্যতামূলক। অৰ্থাৎ নতুনকৈ ই-শ্ৰম কাৰ্ড যদি বনোৱাইছে, তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যিসকলে 2023 চনৰ আগত ই-শ্ৰম কাৰ্ড বনাইছিলে তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যদি আপোনালোকে নতুনকৈ ই-শ্ৰম কাৰ্ড আবেদন কৰে আৰু সেই ই-শ্ৰম কাৰ্ডেদি যদি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ৰেচন কাৰ্ড নাপাব। আৰু যিসকলে 2023 চনৰ আগত ই-শ্ৰম কাৰ্ড বনাইছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু ৰেচন কাৰ্ডৰ আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব, বহুতে মোক কমেণ্ট কৰি সুধিছে। চাওক বন্ধু বান্ধৱীসকল, ইতিমধ্যে ৰেচন কাৰ্ডৰ বাবে আবেদনৰ কামসমূহ চলি আছে। গতিকে যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বুলি ভাবি আছে বা আপোনালোকৰ যদি যোগ্য হিতাধিকাৰী হয় ৰেচন কাৰ্ডৰ বাবে, তেতিয়াহ'লে আপোনালোকে আজি আবেদন কৰিব পাৰিব। আৰু আবেদন ক'ত কৰিব? চাওক, যদি আপোনালোকে আবেদন কৰিবলৈ হয়, নতুনকৈ আপোনালোকে এখন ফৰ্ম ল'ব লাগিব, যিকোনো কম্পিউটাৰ দোকানৰ পৰা ফৰ্ম ল'ব লাগিব, ফৰ্ম চি। সেই ফৰ্ম চিখন লৈ ফিল আপ কৰি আপোনালোকে য'ৰ পৰা আপোনালোকৰ মহকুমা খাদ্য বিভাগ য'ত আছে বা আপোনালোকৰ DC কোৰ্টত গৈ কিন্তু আপোনালোকে জমা দিব পাৰিব। আৰু সেই জমা দিয়াৰ পিছত কিন্তু আপোনালোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব, যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় ৰেচন কাৰ্ডৰ বাবে। আৰু ৰেচন কাৰ্ড থাকিলে আজিকালি বহুতো সা সুবিধা পোৱা যায়, যেনেকৈ আপোনালোকৰ অৰুণোদয় আঁচনি হওক, PM কিষাণ হওক বা PMAYG অৰ্থাৎ চৰকাৰী ঘৰ হওক বা যিকোনো বহুত ধৰণৰ আঁচনিসমূহ পাব, বা আপোনালোকে মেডিকেলৰ ক্ষেত্ৰতে হওক, আয়ুষ্মান কাৰ্ডৰ ক্ষেত্ৰতে হওক আপোনালোকে লাভ কৰিব পাৰিব। গতিকে যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় ৰেচন কাৰ্ডৰ বাবে, আজি আবেদন কৰক আৰু ৰেচন কাৰ্ড লাভ কৰক। আৰু যদি আপোনালোকে ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ। চাওক বন্ধু বান্ধৱীসকল, যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2 লাখ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। কাৰণ আপোনালোকে ইতিমধ্যে হয়তো এবাৰ ইণ্টাৰভিউ দিছে, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰৰ ভিতৰত জিলা পৰ্যায়ৰ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব। অৰ্থাৎ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আবেদন কৰিছিলে তেওঁলোকে জিলা পৰ্যায়ৰ ইণ্টাৰভিউটো 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰৰ ভিতৰত দিব লাগিব। আৰু তাৰ পিছত আপোনালোকে যেতিয়া ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট হ'ব আৰু ইণ্টাৰভিউ কমপ্লিট হ'ব, তাৰপিছত আপোনালোকক যিখিনি 2 লাখ টকাৰ কিস্তিটো হয় সেইটো আপোনালোকক বিতৰণ কৰিব 30 ছেপ্টেম্বৰত। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। তো বন্ধু বান্ধৱীসকল, যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। যিসকলে নিবনুৱা যুৱক আছিলে, বহুতে মোক কমেণ্ট কৰিছে যে এই ধনটো কেতিয়া দিব। চাওক বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে যে 30 ছেপ্টেম্বৰত আপোনালোকৰ এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ ধনসমূহ আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব। তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ। আৰু যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। বন্ধু বান্ধৱীসকল, যিসকলে PM কিষাণ যোজনাত নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। কাৰণ ইতিমধ্যে PM কিষাণ যোজনাৰ আবেদনৰ কামসমূহ চলি আছে। যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় PM কিষাণ বা যোগ্য হিতাধিকাৰী কৃষকসকলে হয়, তেতিয়াহ'লে আপোনালোকে PM কিষাণ যোজনাৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে, আপোনালোকে যিকোনো CHC চেণ্টাৰত গৈ নতুনকৈ আবেদন কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, যিসকলে PM কিষাণৰ
ধনসমূহ পাই আহিছিলে তেওঁলোকে যদি নিজৰ মোবাইল নম্বৰটো সলনি কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ কাৰণ ইতিমধ্যে পুৰণি নম্বৰ সলনি কৰি নতুন নম্বৰ দিবলৈ আহ্বান জনাইছে PM কিষাণ পৰ্টেলৰ পৰা বা অফিচৰ পৰা যদি আপোনালোকে পুৰণি নম্বৰটো সলনি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে pmkishan.government.in চাৰ্চ কৰিব যিকোনো ব্ৰাউজাৰত আৰু তাতে গৈ আপোনালোকৰ মোবাইল নম্বৰটো সলনি কৰিব পাৰিব আৰু যদি আপোনালোকে নোৱাৰে ভিডিঅ' লাগে মোক ক'ব মই নিশ্চয় ভিডিঅ' বনাই আপোনালোকৰ আগত অৱগত কৰিম আৰু PM কিষাণ যোজনাৰ 18 নং কৃষি ধনটো নৱেম্বৰ মাহৰ আগতে দিব ইতিমধ্যে অফিচিয়েলভাৱে আপডেট আহিছে কিন্তু ডেটটো এতিয়ালৈকে ঘোষণা হোৱা নাই বন্ধু বান্ধৱীসকল যদি PM কিষাণক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ যদি ভিডিঅ'টো চাই ভাল পালে যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধু বান্ধৱীসকল সকলোৰ মাজতে শ্বেয়াৰ কৰিব কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত ধন্যবাদ জয় আই অসম